যোৱাকালি আমি চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ বিষয়ে কৈছিলোঁ, যিটো 1967 চনত অনুষ্ঠিত হৈছিল। আৰু এই নিৰ্বাচনটোৱে ভাৰতীয় ৰাজনীতিলৈ এক গতিশীলতা আনিছিল, কাৰণ এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল আৰু বিৰোধী দলবিলাকে সংঘবদ্ধভাৱে কংগ্ৰেছৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰাৰ সুযোগ পাইছিল। এই নিৰ্বাচনৰ সময়ত অনুষ্ঠিত, ইতিমধ্যে আমি কৈছোঁ যে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰ 9খন ৰাজ্যত কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিল। আৰু তাৰ ভিতৰত এখন ৰাজ্যত, তামিলনাডুত, এটা আঞ্চলিক দল DMK, যাৰ সম্পূৰ্ণ নামটো হৈছে দ্ৰাবিড় মুন্নেত্ৰ কাজাগম, আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিছিল। ইয়াৰ প্ৰতি এটা প্ৰশ্ন হয় যে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে আঞ্চলিক দলৰ চৰকাৰ গঠিত হৈছিল আৰু কোনটো দলে কৰিছিল? উত্তৰ হ'ব তামিলনাডু, আৰু দলটো হ'ল DMK। আৰু যি মৰ্চা চৰকাৰ গঠন হৈছিল বিভিন্ন ৰাজ্যত কংগ্ৰেছ পৰাভূত হোৱাৰ পিছত, তাত SVD চৰকাৰ গঠিত হৈছিল, সংযুক্ত বিধানী দল। আৰু তেনেকুৱা কেইখনমান ৰাজ্য আছিল, বিহাৰ, পশ্চিমবংগ, পঞ্জাৱ, হাৰিয়ানা, উৰিষ্যা ইত্যাদি। আৰু এই নিৰ্বাচনত কংগ্ৰেছ যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল, এই কথাটোক এটা ৰাজনৈতিক ভূমিকম্প বুলি কোৱা হয়। প্ৰশ্ন হয় যে ৰাজনৈতিক ভূমিকম্প বুলিলে কি বুজায়? আৰু এই নিৰ্বাচনত ফলত ভাৰতৰ ৰাজনীতিত ৰাজ্যিক পৰ্যায়ত মৰ্চা চৰকাৰৰ সূচনা হৈছে। যা হওক যে 67 চনৰ নিৰ্বাচনটো বিভিন্ন দৃষ্টিকোণৰ পৰা আছিল বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। আৰু এই নিৰ্বাচনৰ পিছত ভাৰতবৰ্ষৰ ৰাজনীতিত এটা অশুভ পৰম্পৰা গঢ়ি উঠিছিল, যে দল ত্যাগৰ এক অশুভ পৰম্পৰা গঢ়ি উঠিছিল। এতিয়া প্ৰশ্ন হয়, দল ত্যাগনো কি? যে যেতিয়া কোনো ব্যক্তি দলীয় টিকেটেৰে নিৰ্বাচনত অৱতীৰ্ণ হয়, জয়লাভ কৰি আইনসভাৰ সদস্য হয়, আৰু তাৰপিছত সেই দল ত্যাগ কৰি আন দলত যোগদান কৰে, তেতিয়া তাক দল ত্যাগ কৰা বুলি কোৱা হয়। আৰু এই দল ত্যাগৰ ফলত ৰাজনৈতিক ব্যৱস্থাটোত এটা অস্থিৰতা আহি পৰে। আৰু ভাৰতবৰ্ষৰ ৰাজনীতিত 67 চনৰ নিৰ্বাচনৰ পিছত এই দল ত্যাগৰ এক অশুভ পৰম্পৰা গঢ়ি উঠা দেখা যায়। উল্লেখযোগ্য যে এই দল ত্যাগ ৰোধ কৰাৰ কাৰণে পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল, তেওঁৰ দিনত দল ত্যাগ বিৰোধী আইন গ্ৰহণ কৰা হৈছিল। আৰু এইটো ভাৰতবৰ্ষৰ ৰাজনৈতিক জগতত সুস্থিৰতা আনাৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ আছে। এতিয়া 67 চনৰ নিৰ্বাচনৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছত কিন্তু অন্তৰ্কলহ গঢ়ি উঠিছে। কাৰণ ইন্দিৰা গান্ধীয়ে নিজস্ব খেল খুচিমতে কাম কাজবোৰ আগবঢ়াই নিব লৈছিল। তাৰ ফলত দলৰ পুৰণি নেতাবিলাক, যাক আমি চিণ্ডিকেট বুলি কওঁ, প্ৰভাৱশালী নেতাবিলাকৰ গোট, তেওঁলোকৰ লগত মতবিৰোধ গঢ়ি উঠিছিল। আৰু এইটো বহিঃপ্ৰকাশ ঘটিছিল সেই সময়ত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত। ইতিমধ্যে ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু হোৱাত ভাৰতবৰ্ষত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হ'ল। আৰু এই নিৰ্বাচনত দলীয়ভাৱে যিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছিল কংগ্ৰেছৰ পৰা, নীলম সঞ্জীৱা ৰেড্ডীক, তাক কংগ্ৰেছৰ ভিতৰত থাকি ইন্দিৰা গান্ধীয়ে বিৰোধ কৰিছিল। আৰু তেওঁ নিজস্বভাৱে এগৰাকী কেণ্ডিডেট প্ৰাৰ্থী থিয় কৰাইছিল, VV গিৰিক। আৰু আশ্চৰ্যজনক কথাটো কি যে এই নিৰ্বাচনত VV গিৰিৰ জয় হৈছিল, দলীয় প্ৰাৰ্থীগৰাকীৰ পৰাজয় হৈছিল। অৰ্থাৎ নীলম সঞ্জীৱা ৰেড্ডীৰ পৰাজয় হৈছিল। অৰ্থাৎ দলৰ ভিতৰতে দুটা ভাগত বিভক্ত হৈ পৰিছিল। আৰু এই নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলটো আনুষ্ঠানিকভাৱে দুটা ভাগত বিভক্ত হৈ পৰে, কংগ্ৰেছ O আৰু কংগ্ৰেছ R।
অৰ্থাৎ 1885 চনত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথমবাৰৰ বাবে দ্বিবিভক্ত হৈ পৰে 1969 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত। আৰু ইয়াৰ মূল কাৰণটো আছিল, আমি কেইবাটাও কাৰণ আমি ক'ব পাৰোঁ ইয়াৰ মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই বিভাজনৰ মূল কাৰণবোৰ আছিল যে প্ৰথমটো হ'ল আভ্যন্তৰীণ মতভেদ, আৰু এই আভ্যন্তৰীণ মতভেদটো বহিঃপ্ৰকাশ ঘটিছিল ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি। আনকি এই ৰাষ্ট্ৰপতি নিৰ্বাচনত যিগৰাকী প্ৰাৰ্থীক দলীয়ভাৱে থিয় কৰা হৈছিল নীলম সঞ্জীৱ ৰেড্ডীক, তেওঁক ভোট দিবৰ কাৰণে দলীয় হুইপ জাৰি কৰা হৈছিল যদিও ইন্দিৰা গান্ধী পন্থীয়ে এই হুইপ অমান্য কৰিছিল আৰু দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ ভোটদান কৰিছিল। আৰু ইয়াক কেন্দ্ৰ কৰি উভয় পক্ষই উভয়ৰ বিৰুদ্ধে প্ৰতি অভিযোগ আনিছিল আৰু অৱশেষত কংগ্ৰেছ দলটো দ্বিবিভক্ত হৈ পৰিছিল। ইয়াৰ পিছত ভাৰতবৰ্ষত পঞ্চমটো নিৰ্বাচন আহি পৰে 1971 চনত। আৰু এই নিৰ্বাচনত ইতিমধ্যে বিৰোধী দলবিলাকে কিছু মূৰ দাঙি উঠাৰ সুযোগ পাইছিল, আমি আগতে কৈছোঁ 67 চনৰ নিৰ্বাচনত। আৰু এই 71 চনৰ পঞ্চম নিৰ্বাচনটোৰ আগে বিৰোধী দলবোৰে একগোট হৈ এটা মিত্ৰতা স্থাপন কৰি, যাক কোৱা হয় ইংৰাজীত গ্ৰেণ্ড এলায়েন্স, বৃহৎ মিত্ৰতা, ইন্দিৰা গান্ধীৰ বিৰুদ্ধে থিয় হৈছিল। আৰু এই মিত্ৰ যিটো জোঁট, মানে যাক বৃহৎ মিত্ৰতা বুলি কোৱা হয় বুলি ক'লোঁ, তাত সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টি, যাক চমুকে SSP, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, BSP, ভাৰতীয় জনসংঘ আদি দলবোৰে অংশগ্ৰহণ কৰিছে। তেওঁলোকে একগোট হৈ কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিছে আৰু তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে, বিশেষকৈ ইন্দিৰা গান্ধীৰ বিৰুদ্ধে এটা শ্লোগান, ইন্দিৰা হটাও শ্লোগান, অৰ্থাৎ ভাৰতৰ ৰাজনীতিৰ পৰা ইন্দিৰা গান্ধীক বিদায় দিব লাগে। আনহাতেদি ইন্দিৰা গান্ধীও এনেই বহি থকা নাছিল। বিৰোধী পক্ষৰ এই শ্লোগানৰ বিপক্ষে তেওঁ এটা শ্লোগান আওৰাইছিল, আৰু তেওঁৰ শ্লোগানটো আছিল গৰিবী হটাও শ্লোগান। অৰ্থাৎ পঞ্চমটো নিৰ্বাচনত ভোটাৰৰ সন্মুখত দুটা শ্লোগান দেখা যায়। এটা বিৰোধী পক্ষই দাঙি ধৰা ইন্দিৰা হটাও শ্লোগান, আৰু আনটো ইন্দিৰা গান্ধীয়ে দাঙি ধৰা গৰিবী হটাও শ্লোগান। বিৰোধীয়ে দাঙি ধৰা শ্লোগানটো আছিল কোনো ব্যক্তি বিশেষৰ বিৰুদ্ধে দিয়া এটা শ্লোগান। আনহাতে ইন্দিৰা গান্ধীয়ে দিয়া শ্লোগানটো আছিল এটা সমস্যা, এটা দৰিদ্ৰতা, যিটো ভাৰতৰ প্ৰধান সমস্যা, তাৰ বিৰুদ্ধে দিয়া এটা শ্লোগান। অৰ্থাৎ ভাৰতবৰ্ষক দৰিদ্ৰতা মুক্ত কৰিব লাগে। আৰু স্বাভাৱিকতে ভোটাৰ ৰাইজে ইন্দিৰা গান্ধীৰ যি শ্লোগান, এইটোৰ দ্বাৰা আকৃষ্ট হৈছিল। আৰু পঞ্চমটো নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ ইন্দিৰা গান্ধীৰ নেতৃত্বত বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ জয়ী হৈছিল। যি কংগ্ৰেছে চতুৰ্থ নিৰ্বাচনত 1967 চনৰ নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল, সেই কংগ্ৰেছ কিন্তু পুনৰ দৃঢ়তাৰে ঘূৰি আহিছিল ইন্দিৰা গান্ধীৰ নেতৃত্বত। আৰু ইন্দিৰা গান্ধীয়ে জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছিল। আৰু তেওঁৰ এই ঊৰ্ধ্বমুখী জনপ্ৰিয়তাৰ কেইবাটাও কাৰণ আছিল, যে ইয়াকে ধৰি আমি গম পালোঁ যে ইন্দিৰা গান্ধীয়ে তৃতীয়বাৰৰ বাবে, আগৰ ভিডিঅ'টোত মই পঞ্চমটো নিৰ্বাচন 1971 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ইন্দিৰা গান্ধীৰ নেতৃত্বত যে অতি সবলভাৱে উভতি আহিছিল ক্ষমতালৈ আহিছিল বুলি দল ক্ষমতাত আছিলেই, কিন্তু এইবাৰ অতি সবলভাৱে উভতি আহিছিল। অৰ্থাৎ তেওঁলোকৰ হেৰুৱা জনপ্ৰিয়তা পুনৰ ঘূৰি আহিছিল, সেই কথাটো উল্লেখ কৰিছিলোঁ।
আৰু তেওঁলোকৰ এই সফলতাৰ আঁৰত যি শ্লোগানে কাম কৰিছিল সেইটো কৈছিলোঁ গৰিবী হটাও শ্লোগান। আৰু এই নিৰ্বাচনত এই নিৰ্বাচনৰ জৰিয়তে ইন্দিৰা গান্ধীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে। তৃতীয় লোকসভাত লৈছিল শাস্ত্ৰীৰ মৃত্যুৰ পিছত। চতুৰ্থ লোকসভা 1967 চনত অনুষ্ঠিত হোৱা আৰু 1971 চনত তেওঁ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে। তেওঁৰ এই কাৰ্যকালটো আছিল বিশেষভাৱে ঘটনাবহুল। তেওঁৰ এই কাৰ্যকালত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ ভিতৰত আছিল এটা প্ৰিভি পাৰ্চ ৰাজন্য ভাত্তা বিলোপ-সাধন। কি হ'ল যে ৰাজন্য ভাত্তা মানেনো কি? তোমালোকক আগৰ এটা ক্লাছত মই কৈছিলোঁ যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত যে দেশীয় ৰাজ্যবোৰক ভাৰতৰ সৈতে যে চামিল কৰা হৈছিল, তাৰ ফলত ৰাজকীয় শাসন উঠাই দিয়া হৈছিল। কিন্তু তাৰ ৰাজ পৰিয়ালবিলাক কিছু ব্যক্তিগত সা সম্পত্তি দিয়া হৈছিল আৰু উত্তৰাধিকাৰীসকলক সেই ৰাজ্যৰ আয়ৰ ভিত্তিত কিছু চৰকাৰী ভাত্তা আগবঢ়োৱা হৈছিল আৰু ইয়াকে ৰাজন্য ভাত্তা বুলি কোৱা হয় বা প্ৰিভি পাৰ্চ বুলি কোৱা হয়। ইন্দিৰা গান্ধীয়ে তেওঁৰ পঞ্চম লোকসভাৰ কাৰ্যকালত তেওঁ প্ৰধানমন্ত্ৰী যে হ'ল 71 চনত, তাৰপিছত তেওঁ এই প্ৰিভি পাৰ্চ অৰ্থাৎ ৰাজন্য ভাত্তা ব্যৱস্থাটো উঠাই দিছিল। এইটো আছিল তেওঁৰ চৰকাৰৰ দিনত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াৰ উপৰি তেওঁ আন কিছুমান আঁচনি লৈছিল, যেনে সমাজবাদী আৰ্হিৰ কিছুমান আঁচনি লৈছিল, যেনে বেংক ৰাষ্ট্ৰীয়কৰণৰ সিদ্ধান্ত লৈছিল, ভূমি সংস্কাৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। তেওঁ গুৰুদফীয়া আঁচনি গ্ৰহণ কৰিছিল, যাৰ জৰিয়তে কৃষি শ্ৰমিকৰ পাৰিশ্ৰমিকৰ মূল্যায়ন কৰা হৈছিল। আৰু এইবিলাকৰ জৰিয়তে তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। তাৰ লগত তেওঁৰ আছিল অসাধাৰণ ব্যক্তিত্ব। তদুপৰি তেওঁৰ এই কাৰ্যকালত তেওঁ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত আন এখন যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত এখন যুদ্ধ হৈছিল 1965 চনত আৰু দ্বিতীয়বাৰৰ বাবে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত 1971 চনত যুদ্ধ হৈছিল আৰু এই যুদ্ধত ভাৰতবৰ্ষই জয় হৈছিল। গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণ আশ্বস্ত হৈছিল যে ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষ সুৰক্ষিত, জনসাধাৰণ সুৰক্ষিত। গতিকে এইবিলাক কাৰকে ইন্দিৰা গান্ধীক জনপ্ৰিয় কৰি তুলিছিল। ইয়াত প্ৰশ্নটো হয় যে 69ৰ দশকত ইন্দিৰা গান্ধীৰ জনপ্ৰিয়তাৰ মূল কাৰণবোৰ কি কি আছিল? প্ৰথম আছিল তেওঁৰ অসাধাৰণ ব্যক্তিত্ব, তেওঁৰ চৰকাৰে গ্ৰহণ কৰা সমাজবাদী আৰ্হিৰ আঁচনিসমূহ, তাৰ লগতে গৰিবী হটাও যিটো শ্লোগানৰ জৰিয়তে তেওঁ 71 চনৰ নিৰ্বাচনত জয়লাভ কৰিছিল আৰু 71 চনত ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হৈছিল, এই যুদ্ধত ভাৰতৰ জয়লাভ, এইবিলাক কাৰকৰ কাৰণে ইন্দিৰা গান্ধী যথেষ্ট পৰিমাণে জনপ্ৰিয় হৈ পৰিছিল। উল্লেখযোগ্য যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত এই সংঘাত নিৰাময় কৰাৰ কাৰণে 1972 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিখনক কোৱা হয় চিমলা চুক্তি। ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক ব্যৱস্থা বা তেওঁৰ দলত ইন্দিৰা গান্ধীৰ প্ৰতিপত্তি দিনক দিনে বাঢ়ি গৈছে। ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী যিটো স্বৰূপ, এইটো দিনে দিনে প্ৰকট হৈ পৰিছিল, অৰ্থাৎ তেওঁ বহু পৰিমাণে হৈ পৰিছিল স্বেচ্ছাচাৰী। এই সময়ছোৱাতে ন্যায়পালিকাৰ লগত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সংঘাতো গঢ়ি উঠিছিল। বিশেষকৈ 3টা বিষয়ক কেন্দ্ৰ কৰি ন্যায়পালিকাৰ লগত সংঘাতে মূৰ দাঙি উঠিছিল। ইয়াৰ প্ৰথমটো আছিল যে
সংসদে সংবিধান সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ হ্ৰাস কৰিব পাৰে নে নোৱাৰে সেই বিষয়ত। দ্বিতীয়তে, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ খাতিৰত মৌলিক অধিকাৰ সংকুচিত কৰিব পাৰে নে নোৱাৰে সেই বিষয়ত। আৰু সংসদে মৌলিক অধিকাৰ বাতিল কৰিব পাৰে নে নোৱাৰে এই বিষয়ত। এই তিনিটা বিষয়ত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাতে গা কৰি উঠিছে। আৰু এই গোটেইকেইটা বিষয়তে ন্যায়পালিকাৰ যিটো ভূমিকা আছিল নেতিবাচক, অৰ্থাৎ প্ৰতিটো ক্ষেত্ৰতে ন্যায়পালিকাই নেতিবাচক উত্তৰ দিছিল। ফলত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত এক সংঘাতে গা কৰি উঠিছিল। ঠিক সেই সময়তে ৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ হাতত যিগৰাকী প্ৰাৰ্থী পৰাজিত হৈছিল, ৰাজনাৰায়ণ, তেওঁ ইন্দিৰা গান্ধীৰ এই জয়লাভক প্ৰত্যাহ্বান জনাই যি উচ্চ ন্যায়ালয়ত যি গোচৰ তৰিছিল, সেই গোচৰৰ ৰায়ত উচ্চ ন্যায়ালয়ে, এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ নিৰ্বাচনৰ জয়লাভক অবৈধ বুলি ঘোষণা কৰিছিল আৰু ভৱিষ্যতৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেওঁক বাৰণ কৰি ৰায় দিছিল। এই কথাটোৱে ইন্দিৰা গান্ধীক ক্ষুব্ধ কৰি তুলিছিল। তেওঁ প্ৰতিহত পৰায়ণ হৈ পৰিছিল। গতিকে ইতিমধ্যে এটা স্বেচ্ছাচাৰী ৰূপ ধাৰণ কৰা ইন্দিৰা গান্ধীৰ এই ৰায়ে বাৰুকেই ক্ষুব্ধ কৰি তুলিছিল আৰু কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ লগত তেওঁৰ সংঘাত তীব্ৰ হৈ পৰিছিল। ইতিমধ্যে ৰাষ্ট্ৰত এক অৰাজক অৱস্থাই গা কৰি উঠিছিল। মূল্যবৃদ্ধি ঘটিছিল, দুৰ্নীতি বাঢ়িছিল। তাৰ ফলত বিভিন্ন শ্ৰেণীৰ লোকে, বিভিন্ন সংগঠনে, বিভিন্ন দলে আন্দোলনমুখী হৈ পৰিছিল। ১৯৭৪ চনত ৰেল ধৰ্মঘট হৈছিল, ৰেল কৰ্মচাৰী ধৰ্মঘট হৈছিল। বিহাৰত ছাত্ৰ আন্দোলনে দেখা দিছিল। জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত সৰ্বাত্ম বিপ্লৱ গঢ়ি উঠিছিল। গতিকে চাৰিওফালে ৰাষ্ট্ৰৰ চাৰিওফালে এক বিশৃংখল, এক অৰাজক পৰিস্থিতি গা কৰি উঠিছিল। ঠিক তেনেতে ১৯৭৫ চনৰ ২৫ জুন তাৰিখে জয়প্ৰকাশ নাৰায়ণ, যাক আমি চমুকে JP নাৰায়ণ বুলি কওঁ, ৰাষ্ট্ৰজোৰা সত্যাগ্ৰহৰ আহ্বান জনাইছিল। আৰু সেই দিনটোতে ইন্দিৰা গান্ধীয়ে ভাৰতত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলাৰ জৰুৰী অৱস্থা ঘোষণা কৰিছিল। এইটো আছিল প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ঘোষিত আভ্যন্তৰীণ জৰুৰী অৱস্থা।